Welcome back to my YouTube channel. To guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল। তো গাইস আপোনালোকে গমে পাই আছে ভ্যালেন্টাইন্স ডে আহি আছে আৰু লগতে আপোনালোকৰ সৰস্বতী পূজাও আহিছে। তো তাৰ কাৰণে বহুতে মানে কি বাইক বিচাৰি আছে। তো তাৰ কাৰণে আজি মানে কিছুমান বাইকৰ এনেকুৱা অফাৰ থাকিব। তো এতিয়া আমি বেছি দেৰি নকৰো আৰু ভিডিওটোৰ মাজত আপোনালোকে মানে কি লোকেশনটো ভিডিওৰ মাজতে থাকিব আৰু আপোনালোকে গমে পাই কি চেনেলটো সাবস্ক্ৰাইব কৰিলে আপোনালোকে ডিসকাউন্ট পাই যাব। এতিয়া বেছি দেৰি নকৰো আমি ভিডিওটো আৰম্ভ কৰো। তো গাইস চাওক আপোনালোকে নতুন কালেকচন আহি গৈছে এইবিলাক চাওক বুলেট আহি গৈছে এইফালে FZ আৰু এইফালে NS পালসাৰ 280 বহুত ধৰণৰ ষ্টক আহিছে এইবিলাক চাওক KTM R15 জি লাগে আপোনালোক সব পাই যাব অল এভৰিথিং নতুন ষ্টক বহুত আহি গৈছে। তো বেছি কেনবা আৰম্ভ কৰি দিও। তো দাদা এইখানে তো কৈ দিও অলপ ডিটেইলছ তো R15 V3 2019 ডিসেম্বৰৰ গাড়ী হয় ABS আছে গাড়ীখন ৰানিং হৈছে এখন 32 33 মান চলিছে গাড়ীখন। এখন কিমান মানত দিব লাষ্ট এখন আমি দিম অনলি 90000 90000 হয়। তো গাইস আপোনালোকে দেখি আছে R15 V3 ন ABS মডেল ন ABS মডেল তো আপোনালোকে পাই আছে অনলি 90000 টাকা। এইটো দাম দাম কিমান দিব লাগিব 40 পৰা 45 দিলে হ'ল। তো 40 বা 45000 টাকা দিও আপোনালোকে লৈ যাও R15 V3 ABS মডেল। তো নেক্সট আমি চাও এইখন কি আছিল দাদা R15 V3 এখন BS6 আছে 2021 গাড়ী হয়। ইকোনমি দিম অনলি 1,20,000 1,20,000 1,20,000 টাকাত পাই আছে আপোনালোকে এইখন চাওক এইখনৰ সেম দাম দিব লাগিব না এখন আপোনাৰ 55 মান দিব লাগিব। তো 55000 টাকা আপোনালোকে এইখন লৈ যাওক আৰু সিভিল ভাল হলে অলপ কমাই দিলে হ'ব থাকে কিমান দিলে হৈ যাব। আৰু এটা কথা কৈ দিও আজি মোৰ সাবস্ক্ৰাইবাৰ হলে কিবা অফাৰ হ'ব না নাই আমি চাই দিম নিশ্চয় কিবা চাই দিম। চাই দিব চাওক আপোনালোকে এইটো মানে কৈছো জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জলদি ডিলাৰৰ আহি যাওক কিবা না কিবা অফাৰ পাই যাব। তো এইখন আপোনালোকে দেখাই দিও একবাৰ গুড কন্ডিশন কি ধুনীয়া কন্ডিশন হৈছে চাই লওক আপোনালোকে গাড়ীখন। তো নেক্সট আহিছো আমি এইখন RS 200 ন এখন আমি আগৰ ভিডিওটো এবাৰ দেখাইছিলো 2019 গাড়ী হয় ABS RS 200 এখন ৰানিং অনলি 23000 বডি এটা স্ক্ৰেচ নাপায় আপোনালোকে। এখন আমি দিম অনলি 95000 যদি শ্বৰুম আহে আমি নিশ্চয় কিবা এটা চাই দিম আৰু। তো ভাব আপোনালোকে এইখন পাই আছে অনলি 95000 এইখনৰ তো থাকে হেলমেট পাই যাব পেট্ৰল ফ্ৰী দিব না 500 টকা আপোনালোকে পাওক চাওক এইখন আপোনালোকে 500 টকা পেট্ৰলো ফ্ৰী পাব হেলমেট পাব আৰু আপোনালোকে অনলি পাই আছে 95000 এইখন নতুন কিনিবলে কিমান মান পৰে এতিয়া আপোনাৰ 2 লাখৰ ওপৰত গৈছে দাম। তো ভাবক 50% অফাৰে দি আছে ন ইয়াতে হয়। তো মোটনেশন আপোনালোকে পাই আছে RS 200 অনলি 95000 50% অফাৰ। তো নেক্সট আহিছো আমি KTM Duke এইখন BS4 থাকে ন BS4 2018 মডেল হয়। এখন ৰানিং হৈছে আপোনাৰ 33000 প্ৰাইসটো আমি ৰাখিছো অনলি 90000 অনলি কিমান 90000 অনলি 90000 টকাত পাই আছে আপোনালোকে KTM Duke 200 থাকে ন এখন তো 200 চাওক আপোনালোকে চাই লওক গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক কি ধুনীয়া গুড কন্ডিশন হৈছে টায়াৰ চাই লওক আপোনালোকে আগৰ টায়াৰটো চাই লওক এইখন পাইছে আপোনাৰ 90000 টকা এইখনৰ দাম কিমান দিলো 45 40 তেনেকুৱা 40 45000 টকা দিও আপোনালোকে এইখন লৈ যাওক হোৱাইট কালাৰ বহুতে কৈ আছিল মানে কমেন্ট কৰিছিল তো এইখন ইটো বৰ্তমান ষ্টক আছে তো 26 জানুৱাৰীলৈ এইখন ষ্টক থাকিব তাৰপিছত থাকে না থাকে গম নাপাও। তো এইখন নেক্সট অৰেঞ্জ কালাৰ এইখন কি মডেলটো 200 BS4 হয়। এইখন ৰানিং হৈছে আপোনাৰ অনলি 27000 প্ৰাইসটো ৰাখিছো অনলি 95000 অনলি 95000 এইখনৰ সেম চাওক আপোনালোকে KTM আপোনালোকে পাই আছে অনলি 95000 তো এইখন নতুন কিনিলে কিমান মান পৰে এতিয়া 2 লাখৰ ওপৰত 2 লাখৰ ওপৰতে পৰে এইখন 120 না 200 তো এইখনৰ 200 আপোনালোকে গাড়ীখন অলপ দেখাই দিও চাই লওক পিছৰ পৰা দেখাই দিছো আগৰ পৰা দেখাই দিছো পিছৰ টায়াৰটো ব্ৰ্যান্ড নিউ লাগি আছে তো পিছৰ টায়াৰটো ব্ৰ্যান্ড নিউ আছে। তো নেক্সট আহিছো আমি RC 200 হয় BS4 আছে গাড়ীখন ABS মডেল 2019 গাড়ী হয়। এখন আমি দিম অনলি 1,25,000 কিমান মান চলিছে গাড়ীখন এখন 27 মান চলিছে। তো 27000 চলিছে আপোনালোকে RC 200 ন হয়। তো RC 200 ABS BS6 না 4 BS4 তো BS4 ৰ চাওক RC 200 গাড়ীখন বলা আপোনালোকে চাই লওক কিমান দামটো কিমান কৈছিল এখনৰ 1,25,000 1,25,000 টকাত পাইছে আপোনালোকে চাওক গাড়ী টায়াৰ কিটো হয় জনে কি ধুনীয়া গুড কন্ডিশন আছে নাম্বাৰ প্লেটটো দেখাই দিও সব আপোনালোকে চাই লব পাৰিব চেক কৰি এখন চাই লওক। তো নেক্সট আহিছো এইখন চাওক কি ধুনীয়া গুড কন্ডিশন আছে 6 সিগা হৈ আছে বহুতে নতুন ষ্টক আহিছে থাকে ন হয় বহুতে RC 200 ডিমান্ড কৰে কিন্তু তেওঁলোকৰ বাজেট থাকে অনলি 1 লাখ টকা আৰু আমি এখন আজি আমি দিম 1 লাখ টকাৰ ভিতৰত 2016 লাষ্টৰ হয় RC 200 এখন ৰানিং হৈছে অনলি 21000 টায়াৰ গ্ৰিপে যোৱা নাই কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ী চাই লওক আপোনালোকে টায়াৰ চাই লওক টায়াৰ গ্ৰিপে গৈ জানে এইবিলাক চাওক নুমবিলাক লাগি আছে কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ীত অনলি 21000 ৰানিং RC 200 এখন আমি দিম অনলি 95000 অনলি 95000 টকাত বহুত ডাউন পেমেন্ট নহয় গাড়ীৰ দাম 95000 চাওক ডাউন পেমেন্ট নালাগে আপোনালোক অনলি 95000 ডাউন পেমেন্ট কিমান দিব লাগিব 40 45 টকা দিওক আপোনালোকে এইখন RC লৈ যাওক নিজৰ পছন্দ লাগি আছে RC চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে আপোনালোকে গাড়ীখন একবাৰ ধুনীয়া কৰি দেখাই দিও এইখন জলদি জলদি স্ক্ৰিনশ্বট মাৰক আৰু দাদা তাৰে লৈ আহক দাদা হেৰি ইয়াতে আহিলে অলপ চলপ কিবা কমাই দিব নে আৰু এইখন ইটো প্ৰাইজত নাপায় আপোনালোকে মানে ইমান ভাল কন্ডিশনৰ গাড়ী এটা স্ক্ৰেচ নাপায় তো আহিলে অলপ আহিলে হল ন এইখন কি চলা কিমান মান ক'লে 21000
21,000 চাওক 21,000 গাড়ী চলি এখন চাওক অলপ কত এটা স্কেচ নাই ধুনীয়া গুড পজিশন হৈছে তো নেক্সট আহিছো আমি এইখন কি আছিল পালসার 180F হয় 2021 গাড়ী এখন আমি দিম অনলি 72,000 চাওক 72,000 টকাত পাই আছে আপোনালোকে এইখন 180F এখন চালো গাড়ীখন আপোনালোক ধুনীয়া কৰি গুড কন্ডিশন আছে দেখাই দিছো আপোনালোকক এখন কিমান মান চলিছে দাদা এখন 23,000 ৰানিং 23,000 তো চাওক 23,000 চলিছে মাত্ৰ চাওক গাড়ীখন ধুনীয়া হৈছে হেল্ল এইখন চাই লওক তো এইখন দামটো কিমান ক'লে 72,000 72,000 72,000 টকাত পাইছে আপোনালোকে এইখন বেছি দেৰি কৰিব নালাগে BS6 ৰ 180 চাই লওক নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক সাৰ্চ কৰি চাব লাগিব তো নেক্সট আহিছো আমি এইখন কি আছে গ্ল্যামাৰ BS6 2020 মডেল হয় ইকোনমি প্ৰাইস দেখিছো অনলি 52,000 52,000 টকা হয় আপোনালোকে সব 52,000 টকা দিব আপোনালোক গ্ল্যামাৰ BS6 আছে ন BS6 ৰ চালো বহুতে বিচাৰে BS6 বা BS4 আছে নে না আছে ষ্টক আছে না পাৰ্কিংত আছে দেখাই দিম পাৰ্কিংত বহুত গাড়ী আছে না দেখাই দিম আপোনালোক ইয়াতে যদি অলপ কম দেখি আছে ভাবিব পাৰে কি গাড়ী কম আছে নহয় গাইস ভিতৰত গাড়ী বহুত আছে পাৰ্কিংত তো এইখন কিমান ক'লে 52,000 20 পৰা 25 ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাম তো সব 20,000 টকা 25,000 টকা ডাউন পেমেন্ট এইখন লৈ যাও এইখনত হেলমেট ফ্ৰী দিব না ফ্ৰী হেলমেট ট্ৰান্সফাৰ ফ্ৰী 1 টকা দিব লাগে ট্ৰান্সফাৰ 26 জানুৱাৰী অফাৰ এইটো ভাবক 26 জানুৱাৰীৰ অফাৰ ট্ৰান্সফাৰ ফ্ৰী আপোনালোক 1 টকা খৰচ কৰিব নালাগে সব দাদাৰ ফল বকত দিব না আহক খালি পইচা দিয়ক আৰু গাড়ীখন লৈ যাওক তাকো 25,000 টকা ডাউন পেমেন্ট গাড়ীখন লৈ যাওক তো নেক্সট আহিছো আমি এইখন পালসাৰ 150 এখন ডাবল সিটাৰ হয় BS6 ৰ গাড়ী ABS লাগি আছে 2021 গাড়ী হয় রানিং অনলি 23,000 মান চলিছে গাড়ী এখন আমি দিম অনলি 72,000 তো এইখন 30 মান দিলে হ'ব না 30 যাব 30 চাওক এইখন 30,000 টকা দিও আপোনালোকে টায়াৰ চাই লওক ধুনীয়া গুড কন্ডিশন হৈছে 72 ক'লে না এইখন 72,000 2021 ABS মডেল পালসাৰ 150 চাই লওক ধুনীয়া গুড কন্ডিশন আছে অলপ লেতেৰা হৈ থাকিব পাৰে আপোনালোকে নাভাবে গুড কন্ডিশন আছে ৱাশিংও কৰি দিব দাদাৰ ফালৰ পৰা ট্ৰান্সফাৰটো কৰি দিব 26 জানুৱাৰী অফাৰ আৰু কি লাগে ট্ৰান্সফাৰো ফ্ৰী আছে তো নেক্সট আমি এইখন কি আছে পালসাৰ 2022 হয় পালসাৰ 125 এখন রানিং আপোনাৰ 22 মান চলিছে গাড়ীখন এখন আমি দিম অনলি 68,000 68 এখন নতুন কিনিলে কিমান মান পৰে এখন আপোনাৰ এটা 1,22,000 পৰি আছে 1,25,000 আৰু দাদা দি আছে 68 2022 ৰ মডেল দেখো 1.5 বছৰৰ হোৱা নাই গাড়ীখন তো 1.5 বছৰৰ হোৱা নাই গাড়ীখন একবাৰ চাই লওক আপোনালোকে চাওক 68 নতুন কিনিব গলে আপোনালোক 1,25,000 টকা পৰে টায়াৰ চাওক কি ধুনীয়া গুড কন্ডিশন হৈ আছে কিবা যদি প্ৰবলেম থাকে দাদা ঠিক কৰি দিব ইয়াৰ পৰা তো ঠিক কৰি দিব চাওক কি ধুনীয়া দাদা কৰি দিলে ধুনীয়া কৰি তো নেক্সট আহিছো আমি এখন পালসাৰ এইখন কি আছিল দাদা 150 হয় 2019 গাড়ী হয় BS4 এখন আমি দিম অনলি 55,000 কিমান মান চলিছে দাদা এইখন আপোনাৰ 30 পৰা 40 মান চলিছে 30 পৰা 40 ন অন কৰি দেখাই দিম নেকি একবাৰ তোমাক দেখাই দিব পাৰে তো চাও আপোনালোকে বহুতে ভাবে মিছা কৰি আছে বুলি কোনো ক্যামেৰা অন কৰি দেখাই দিছো ৰব চাওক এতে দেখাই আছে চাওক 25,000 তো নেক্সট আমি আহিছো স্কুটি দেখাও নেকি দাদা তো চাওক বহুতে এন্টক বিচাৰে BS6 ৰ এন্টক আছে BS4 নাই চাগে আজি ন BS6 ৰ এন্টক হয় BS6 ৰ আছে ইয়েলো কালাৰ বহুতে বিচাৰে এখন গুড কন্ডিশন আছে গাড়ীখন একবাৰ দেখাই দিও আপোনালোক দূৰৰ পৰা চাওক কি ধুনীয়া গুড কন্ডিশন আছে বহুতে এন্টক বিচাৰে তো এইখন কিমান মান চলিছে দাদা 2021 গাড়ী হয় রানিং অনলি 10,500 1,0500 হয় তো চাওক 1,0500 চলিছে এইখন মাত্ৰ এন্ট্ৰক এইখন নতুন কিনিলে কিমান পৰে এতিয়া বৰ্তমান 125 মান আহি আছে এখন আমি দিম অনলি 65,000 ত পাইছে আপোনালোকে কত এটা স্কেচ না চাওক এন্ট্ৰকখন কি ধুনীয়া গুড কন্ডিশন আছে আপোনালোকে ভাবিব পাৰে স্কেচ আছে কত এটা স্কেচ নাই চাওক 65,000 নতুন কিনিব গলে আপোনালোকে ইমান টকা খৰচ কৰতে আপোনাৰ মোটৰ নেশনত আহি যায় চাওক নম্বৰ প্লেট দেখা দিও আপোনালোকে চেক কৰি ল'ব গাড়ীখন চাইলে কি ধুনীয়া কত এটা স্কেচ নাই এখন নাম্বাৰ কিমান দিব লাগে দাদা এখন আপোনাৰ 20-25 মান দিব লাগিব তো চাওক 20,000-25,000 টকা দি আপোনালোকে এন্টো BS6 লৈ যাওক যদি আপোনালোকৰ সিভিল ভাল 18,000 টকা 17,000 টকা লগত লৈ আহক গাড়ী লগত লৈ যাওক তো ভাবক ট্ৰান্সফাৰটো কৰি দিব আৰু ট্ৰান্সফাৰো ফ্ৰী 18,000 টকা মাত্ৰ 18,000 টকা যদি সিভিল ভাল আছে 18,000 টকা দিও এইখন লৈ যাওক তো নেক্সট BS6 2021 গাড়ী হয় রানিং অনলি 22,000 এখন আমি দিম অনলি 60,000 60,000 টকা হয় এখন হেৰি মডেলটো কিমান আছিল Grazia BS6 2021 মডেল তো চাওক কিমান মান চলিছে দাদা এখন 22,000 মান চলিছে চাওক 22,000 চলিছে আপোনালোকে গাড়ীখন চাই লওক দূৰৰ পৰা ধুনীয়া কৰি দেখাই দিছো শোৰুম কন্ডিশন হৈ আছে দাদা এটা কথা আপোনালোকৰ এইটো মটৰ নেশনৰ পৰা কিবা ইঞ্জিনৰ ওয়াৰেন্টি দিনা নিদিয়ে 1 মান্থৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব যদি ইঞ্জিনৰ কিবা হয় টোটাল ৰেসপন্সিবল আমি আপোনালোকক চাই দিম তো ভাবক 1 মাহৰ সব গাড়ী যিমান আছে সবতে দিব না ইঞ্জিন ওয়াৰেন্টি আছে তো সব গাড়ী যিমান আছে সবতে আপোনালোকে 1 মাহৰ ওয়াৰেন্টি পাই যাব ইঞ্জিন ওয়াৰেন্টি বাকি এনে বডি ওয়াৰেন্টিটো নিদিয়ে দেচোন কাৰো কোনো ৰিস্ক নাই
তো নেক্সট আহিছো আমি এইখন এন্টক BS6 এইখন এন্টক BS6 মাৰ্ভেল এডিশ্যন 2020 লাষ্টৰ হয় গাড়ীখন ইখন আমি সেম বাজেট দিম 65000 65000 চাও ইয়াতে বডি এটো কি কয় সেফগাৰ্ড লাগি আছে সেফগাৰ্ড লগাই আছে ধুনীয়া কৰি আপোনালোকে একো এটা কৰিব নালাগে গাড়ীখন লৈ যায় কেনে কি ধুনীয়া গুড কন্ডিশন হৈছে এইখন 65 ক'লে ন 65 চাও গাড়ীখন চাই লও কিমান মান চলিছে গাড়ীখন ইখন 30 ঘৰতে চলা চাও 30000 চলিছে ধৰক এইখনৰ এই সেম 20 25 দাম হয় 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 20 25000 টকা দাম দাম এইখন লৈ যাওক তো নেক্সট আইছো আমি ইয়াম্মা ইখন ডেজেটাৰ হয় BS6 ৰ গাড়ী ইখন আপোনাৰ 2020 হয় ইখন অনলি 22000 ৰানিং গাড়ী হয় আমি দিম অনলি 58000 58000 পাইছে আপোনালোকে 125 ইয়াম্মা চালো গাড়ীখন একবার দেখাই দিছো রেস এডার ন রেস এডার চালো গাড়ীখন চালো আপোনালোকে টায়াৰটো দেখাই দিছো টায়াৰটো কি ধুনীয়া গুড কন্ডিশন হৈছে আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি গাড়ীখন দেখাই দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰক আৰু জলদি জলদি মটনেশন আহক তেও বিচাৰে সুপাৰ স্প্লেন্ডাৰো বিচাৰে তো পালসাৰো বিচাৰে ডিও এখনো আছে ব্ল্যাক কালাৰৰ তো এই তিনখন আমি ধুনীয়া কৰি দেখাই দিও তো দাদা এইখন সুপাৰ স্প্লেন্ডাৰ 2021 হয় সুপাৰ স্প্লেন্ডাৰ ৰানিং অনলি 14000 আমি দেখাই দিব পাৰে আপুনি 14000 চাওক কিলোমিটাৰ দেখাই দিও থাকে ন অনলি 14000 রানিং গাড়ি মাত্র 14778 কিলোমিটার চলিছে তো গাইস বেনা বাবা ইংলিশ অসমীয়া সব মিক্স হয়েছে তো এখন চাও এখন কিমান মান দিব দাদা অনলি 52000 অনলি 52000 ট্রান্সফার ফ্রি আছে ট্রান্সফার করে কিনে 52 তো ভাবক ট্রান্সফার কৰিলে আপোনাৰ কমসে কম 4000 টকা খৰচা যায় ন তো ভাবক হিকিনো আপোনারা খৰচা কৰিব নালাগে অনলি 52000 লৈ যাওক হেলমেট লৈ যাওক 500 টাকা তেলো দি দিব কি আছে দাদা নাকি মোটা টাকার বলে দি দিব এখন আৰু 500 টাকা তেলো দি দিব আও জলদি জলদি লৈ যাওক সুপার স্প্লেন্ডার তো নেক্সট আমি পালসার 150 এখন হয় এখন 2019 এর হয় BS4 গাড়ি এখন আমি দিব 57000 তো আপোনালোকে চাওক পালসার 150 পাই আছে এখন কিমান মান চলিছে এখন 30 মানে চলা গাড়ি তো 30000 চলিছে আপোনালোকে গাড়ীখন একবাৰ দেখাই দিছো চাই লওক গুড কন্ডিশন বহুতে মানে পালসারও বিচাৰে দেখুন পালসার 220 স্টক আছে না দাদা আছে 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 তো পালসার 220 স্টক আছে এখন কিমান কলে দামটো 58000 তো ভাবক জলদি জলদি আহক আৰু বেছি দেৰি কৰিব নালাগে মটনেশন অনলি মটনেশনত আহক বেলেগ ডিলাৰত বাদ দিয়ক মটনেশন আহক তো নেক্সট আমি যাইছো ডিও BS4 17 মডেল হয় এখন আমি দিব অনলি 35000 অনলি 35000 তো গাইস বহুতে মানে কমেন্ট কৰিছিল ডিও ব্ল্যাক কালার BS4 আছে নে নাই তো আজি আপোনালোক এইটো ভিডিওত দেখাই আছো BS4 ডিও বৰ্তমান মটনেশনৰ স্টক আছে अवेलेबल তো জলদি জলদি 35000 ইন্সুরেন্স ফেল আছে ইন্সুরেন্স আমি আপডেট কৰাই ট্রান্সফার করে 35000 তো ভাবক ইন্সুরেন্স বনাই তাৰ পিছত গাড়ী ট্রান্সফার কৰি গুটেই হিন্দি কৰি মিলি কিনে আপোনালোক মাত্ৰ 35000 পাইছে BS4 ডিও এখন লুক আছে গাড়ীখন চাওক টায়ারও ধুনীয়া গুড কন্ডিশন হৈছে BS6 এইখন চাওক গাড়ীখন 21 গাড়ী হয় 2021 মডেল অরেঞ্জ কালার 52000 অনলি 52000 টাকাত মাত্ৰ 52000 পাইছে কি ধুনীয়া 6 সিকাৰ আছে গাড়ীখন কিমান চলিছে দাদা এখন তোমাৰ 25 30 মান চলা তো 25000 30000 চলিছে প্লাস তো আপোনালোকে প্লাস কৰক আৰু 25000 দাম দমে এইখন লৈ যাওক নেকি হয় 25000 টকা দাম দমে এইখন লৈ যাওক চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো গ্লামাৰ BS4 হয় আগৰ মডেলখন ন হয় তো ভাবক বহুতে মানে গ্লামাৰ আগৰ এখন বেছি বিচাৰে কাৰণ আগৰ এখন বহুত ভাল আছিল হেভি হৈছিল তো এইখন কিমান মান দিব দাদা 2018 গাড়ী হয় আমি এখন 48 ত দিম 48 তো চাওক 48000 টকাত পাইছে আপোনালোকে আগৰ টায়াৰ চাই লওক গাড়ী চাই লওক গাড়ীৰ কন্ডিশন চাই লওক একবাৰ আপোনালোকে পিছত টায়াৰটো একবাৰ দেখাই দিও চাই লওক কি ধুনীয়া হৈছে গ্ৰিপ চাওক টায়াৰৰ গ্ৰিপ চাই লওক এখন কিমান ক'লে 48 ন 48 কিমান চলিছে এখন আপোনাৰ 30 মান চলা 30 চলিছে চাওক 30 চলিছে এখন ভালে আৰু গাড়ীখন ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো এন্ট্ৰক 125 4 হয় 2019 গাড়ী এখন আমি দিম অনলি 45000 মাত্ৰ 45000 টকাত পাইছে আপোনালোকে ভাবক কিমান চলিছে ইখনে 30 মান মিনিমাম 30 এপ্ৰক্স 30 প্লাস 30 মান চলিছে তো ভাবক 30 প্লাস এইখন গাড়ী চাওক নতুন কিনিব গলে কমসে কম 1 লাখৰ ওপৰত দিব লাগে কাট কৰি আপোনালোকে ইয়াতে আহক কি ধুনীয়া গুড কন্ডিশন আছে চালো গাড়ীখন তো নেক্সট আমি আইছো ডিও BS4 2019 মডেল হয় ইখন আমি দিম অনলি 45000 মাত্ৰ 45000 টকাত BS4 ডিওটো বহুতে বিচাৰে BS4 ডিও এখন তো গাড়ীখন চালো কি ধুনীয়া হৈছে তো জনে জনে মানে কমেন্ট কৰি আছিল ডিও লাগে তো ডিও আজি স্টক আছে লৈ যাওক মাত্ৰ কিমান ক'লে 45 তো ভাবক 45000 টকাত পাইছে আপোনালোকে তো নেক্সট আইছো আমি এখন কি এক্টিভা 125 হয় 2022 ৰ গাড়ী ইখন আমি দিম অনলি আপোনাৰ 62000 ন তো চাওক আপোনালোকে 62000 কিমান মান চলিছে 12000 মাত্ৰ 12755 কিলোমিটাৰ চলিছে গাড়ীখন চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে গাড়ীখন আপোনালোকে গাড়ী বহুত আছে গাইস ঠেকাতে কি হৈ গৈছে মানে দেখাবৰ কাৰণে প্ৰবলেম হৈ আছে আপোনালোকে কেনেকৈ দেখাও তো গাড়ীখন ধৰিব লাগিব দেখাই দিছো একবাৰ চাই লওক এইখন গাড়ী দাম কিমান দিলে 25 মিলিয়ন তো 25 দিওক আৰু এইখন লৈ যাওক
তো নেক্সট আমি আহিছো এখন মার্ভেল এডিশন হয় 2022 গাড়ী এখন আমি দিম অনলি 65000 তো 65000 টকাৰ এইখন লৈ যাওক 2020 গাড়ী 2 বছৰ হল মাত্ৰ কিমান চলিছে এখন আপোনাৰ 25 মান চলা 25 মান চলিছে না তো 25 মান চলিছে এইখন গাড়ী আপোনালোকে দেখি আছে তো এইখন জলদি স্ক্ৰিনশ্বট মাৰক আৰু যাক এণ্টক লাগে তক লৈ যাওক এইখন কিমান মান দিব NS 200 2020 গাড়ী হয় এখন আপোনাৰ আমি 92 গাড়ী দিম 92 আৰু নেক্সট এইখন কি Apache RTR 164V হয় 2020 লাষ্টৰ হয় এখন BS6 এখন আমি 82 গাড়ী দিম 82 দাম পেমেন্ট কিমান দিব লাগিব এখন 35 40 তো দেখিছে মাত্ৰ 40 যত দাম পেমেন্ট আৰু লৈ যাওক গাড়ী আৰু ইয়াতে মানে হেৰি কি হয় অল গুৱাহাটী ফাইনেন্স হয় না গোটে আপোনাৰ ফাইনেন্স হৈছে এতিয়া গুৱাহাটী আৰু ইফালে গুৱাহাটীৰ পৰা নলবাৰীলৈকে গোটেইখিনি হৈ যায় বাইহাটা ৰঙিয়া মানে 100 কিলোমিটাৰ হয় নলবাৰীলৈকে আপোনাৰ গোটেই হৈ যায় আৰু ইফালে উদালগুৰি বকু বাক্সা দৰং আৰু ইফালে জাগিৰোডৰ পৰা সোণাপুৰলৈকে বৰ্তমান মানে বহুতে কমেন্ট কৰি আছে কি মেঘালয় সাইডত হ'ব নে নাই মেঘালয় সাইডত নহয় তো আপোনালোকে যোনে যোনে কমেন্ট কৰিছিল কি মেঘালয় সাইডৰ ৰিফাইনেন্স হ'ব নে তো এইটো এক নম্বৰতে নহয় এইটো লাহে লাহে হ'ব চাগে পিছলৈকে না তো পিছলৈকে হ'ব এতিয়া বৰ্তমান যিহেতু নতুন শ্বৰুম ইমান এটা মানে হোৱা নাই তো হৈ যাব তো নেক্সট এইখন এফজেড কি হয় এফজেড ভাৰ্জন 3 2021 ৰ মডেল হয় এইখন আমি 78 দিম 78 এইখন দামটো কিমান লাগিব ইখন 35 মান দিব লাগিব 35 তো গাইছ আপোনালোকে সব মাত্ৰ 35 ত পাই আছে আপোনালোকে এফজেড তো নেক্সট এইখন কি এইখন এফজেড ন এফজেড ভাৰ্জন 3 2021 ৰ হয় এইখন আমি সেম প্ৰাইস দিছো 78000 মাত্ৰ 78000 তো গাইছ বেছি মানে আৰু আগত বহুত ষ্টক আছে চাই লওক মানে আমি এটা দেখাম RS 200 ন এইখন RS 200 এইখন মডেলটো কিমান মডেল হয় গাড়ীখন আগৰ পৰা দেখা দিয়া ধুনীয়া কন্ডিশন আছে 1900 গাড়ী হয় 1900 গাড়ী এখন প্ৰাইসটো কিমান লাগিছে এইখন আহিব আপোনাৰ 98000 এইখন দামটো কিমান দিব লাগিব 40 মান দিব লাগিব 40 তো গাইছ আপোনালোকে দেখিছে মাত্ৰ 40000 টকা RS 200 লৈ যাওক ধামাকা অফাৰ তো লাইক হলো বুলেট ডুৱেল এন্ট্ৰি এইখন কিমান ক্লাছিক 33000 এখন 90 হয় আমি প্ৰাইস 1,25,000 1,20,000 টকা গাইছ ডুৱেল এন্ট্ৰি 6 সিকা আছে গাইছ সব ধুনীয়া আছে 1,25,000 না 1,25,000 টকা এইখন মডেলটো কিমান আছে 2019 মডেল দামটো কিমান লাগিব এখন 49 দিব লাগিব আপনি গাইছ মাত্ৰ 50,000 টকা দাম পেমেন্ট জমা ডুৱেল এন্ট্ৰি লৈ যাওক ধুনীয়া কন্ডিশন আছে 6 সিকা আছে আপোনালোকে এটো শ্বৰুমত আহিব মটন এছৰ শ্বৰুমত আহিব এনেকুৱা কন্ডিশনৰ গাড়ী গাইছ বহুত জায়গা কমেন্ট পায় তো এইখানে আহিব ধুনীয়া কন্ডিশন আছে ৰয়েল এনফিল্ড বহুতে বিচাৰে হেভি গাড়ী হয় এইখনো ধুনীয়া হয় 6 সিকা এইখন মডেলটো কিমান আছে 2018 ডিসেম্বৰৰ হয় এখন আপোনাৰ ৰানিং হৈছে 27000 প্ৰাইসটো অনলি 1,10,000 1,10,000 টকাত বুলেট পাই আছে আপোনালোকে 1,10,000 টকাত বুলেট তো গাইছ কি লাগে আৰু আপোনালোকে জলদি আহক বেছি দেৰি কৰিব নালাগে আৰু যিখন গাড়ী লাগে আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিব আৰু দাদা গাড়ী দেখাই দিব নে কি এইখন দাম মান দি লৈ যাব পাৰিব 40 দাম দি লৈ যাব পাৰিব নেক্সট এইখন হিমালয়া ন ৰয়েল এনফিল্ড হিমালয়া এইখন কিবা এইখন মডেলটো কিমান আছে এখন 2019 মডেল হয় BS4 ABS মডেল এখন আমি 1,45,000 দিম 1,45,000 টকাত গাইছ ৰয়েল এনফিল্ড ৰাইডিং গাড়ী হয় গাইছ এক নম্বৰতে ৰাইডিং গাড়ী ধুনীয়া আছে চাকা চাওক গ্ৰিপ হৈ যায় চাকাটো চেঞ্জ হোৱা নাই ধুনীয়া হ'ল এইখন 1,00,000 কিমান ক'লে 45,000 টকা নেক্সট আমি বাহিৰত যাওঁ এইখন মডেলটো কিমান হয় এটা BS6 2020 গাড়ী হয় প্ৰাইসটো আমি ৰাখিছো অনলি 55,000 55,000 তো এইখন আপোনালোকে দেখিলে 55,000ৰ স্কুটি এইখন কিমান মান চলিছে এইখন 21,000 ৰানিং তো 21,000 চলিছে এইখন বেছি দেৰি হ'ল আপোনাৰ এইখনো লৈ যাওক তো নেক্সট আমি এইখন চাই এইখন কি সুজুকিৰ হয় এইখন এভেনিছ সুজুকি এভেনিছ হয় 2022 গাড়ী প্ৰাইসটো আমি ৰাখিছো অনলি এইখনৰ 60,000 টকা তো আপোনালোকে দেখিছে 2022ৰ মডেল হয় তো 1.5 বছৰমান হ'ল গাড়ীখন কিমান ক'লে এইখন 60,000 তো 60,000 টকাত আপোনালোকে এইখন পাই আছে তো নেক্সট চাই এইখন এক্টিভা হন্ডা হয় চাগে ন 2016ৰ এভিয়েটৰ হয় এখন আমি দিম অনলি 35,000ত ইন্স্যুৰেন্স প্লাস ট্ৰান্সফাৰ গোটেইখিনি মিলাই তো চাওক গোটেইখিনি কৰি দিব আপোনালোকক মাত্ৰ 35,000 টকা ন তো 35,000 টকা এইখন কিলোমিটাৰ কিমান মান চলিছে এখন অনলি 14,000 ৰানিং হয় আপোনালোকে টায়াৰ চাব পাৰে টায়াৰ ব্ৰেণ্ড নিউ গাড়ীৰ এটা স্কেচ নাপায় গাড়ীত এবাৰ শ্বৰুম আহি ভিজিট কৰক এবাৰ কণ্ডিশ্যন এবাৰ চাওক তো এইখনো ধুনীয়া কৰি আছে তো বহুতে মানে ডিঅ BS4 এইখন চাগে না ডিঅ এখন BS3 হয় BS3 2017 মডেল হয় ইখনো আমি প্ৰাইস দেখিছো অনলি 35,000 35,000 টকাত পাইছো ন BS3 হাউ কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে তো বহুতে মানে ডিঅ আগৰ এখন বিচাৰে যিহেতু নতুন এখন ইমান খাস নহয় এতিয়া তো সব গাড়ীখন কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে তো এইখন BS6 হৈ থাকে ন এখন BS6 ৰ ডিঅ হয় এখন 2021 গাড়ী
প্ৰাইচটো আমি ৰাখিছোঁ অনলি 50,000 আৰু আমাৰ তাত আপোনালোকে 50+ স্কুটি পাব। আজি ৰাতি হোৱাৰ কাৰণে আমি দেখাব নোৱাৰিম, শ্ব'ৰুম আহিলে হ'ল বা নেক্সট ভিডিঅ'ত দেখাই দিব পাৰিম। তো আপোনালোকে গমেই পালে, মানে আপোনালোকে গাড়ী লগ বা নলয়, একবাৰ ডিলাৰত আহি গাড়ী কণ্ডিশ্যনটো চাই গ'লে হ'ল ন। তো গোটেইখিনি চাই গ'লে হ'ল। তো এইখনত ধুনীয়া কোনো গুড কণ্ডিশ্যন আছে, আপোনালোকে দেখা দিয়ক একবাৰ। তো আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এড্ৰেছটো দাদা একবাৰ কৈ দিব ধুনীয়া। এড্ৰেছটো হ'ল পাঞ্জাবাৰী লাষ্ট বাছ ষ্টপেজ নিয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ 6 মাইল। আৰু আপোনাৰ গুগলত আপোনালোকে মটনেশ্যন চাৰ্চ কৰিলে লোকেশ্যন পাই যাব, ডিলাৰৰ কণ্টেক্ট নম্বৰ দিয়ে থাকিব আমাৰ। আৰু যদি আপোনালোকে ইয়াৰ পৰা যিকোনো এখন গাড়ী পাৰ্চেছ কৰে 1 মাহৰ আমি ইঞ্জিন ৱাৰেণ্টি দি দিম। 50+ স্কুটি ষ্টক আছে, যিহেতু আজি ৰাতি হ'ল কাৰণে আমি দেখাব নোৱাৰিলোঁ। তো এবাৰ শ্ব'ৰুম ভিজিট কৰক, ফোন কৰক, আহক, গাড়ীবিলাক চাওক, প্ৰাইচটো নেগচিয়েশ্যন হৈ যাব। তো গাইছ আপোনালোকে গমেই পেলাই দাদা ধুনীয়াকৈ কথাখিনি কৈ দিলে। তো বেছি দেৰিও কৰিব নালাগে, আপোনালোকে জল্দি আহক। আৰু তো আজি ভিডিঅ'টো মানে এইখিনিলৈকে আছিল। আৰু যদি মোৰ কোনোবা মোৰ চেনেলটো নতুন কৰি আছে, তো গাইছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইছ আজিৰ কাৰণে বাই বাই।